হেল্ল' গাইজ মই ওলালো মৰ্ণিং 7টা বজাতে ৰেপিড' আৰু উবেৰ বাইক চলাবলে ঘৰৰ পৰা ওলাই দেখি পালো দুই বন্ধুকে আৰু দুই বন্ধুকে বিস্কুট দি কেনে মই ওলালো ডিউটি মাৰিবলৈ ডিউটি লৈ বুলি ওলাই মই ভাবিলো যে প্ৰথমে মই পেট্ৰলটো ভৰাই লওঁ কাৰণ স্কুটিটো যিহেতুকে পেট্ৰলটো কম আছিল সেয়েহে মই গ'লো প্ৰথমে পেট্ৰল পাম্পলৈ আৰু পেট্ৰল পাম্পত পেট্ৰল ভৰালো গৈ পেট্ৰল ভৰাইয়ে মই ৰেপিড' আৰু উবেৰ এপটো অন কৰিলো যদিও ৰেপিডত মোৰ ফাৰ্ষ্ট ভাড়া লাগিল যদিও মানে কি এনেকুৱা ভাড়া গাইজ দেখিলে মানে কি মূৰে কপালে হাত দিব মন যায় 47 42 ৰুপিজ 20 ৰুপিজৰ ভাড়াত আপোনাৰ ইমান লং পিক আপ দি আছে সেইকাৰণে অলপ সময় ৰখিলো আৰু ৰখাৰ পিছত মই ৰেপিডত ফাৰ্ষ্ট ভাড়া একচেপ্ট কৰিলো আৰু ৰেপিডত ফাৰ্ষ্ট ভাড়া একচেপ্ট কৰি কেনে মই কাষ্টমাৰজনক মই পিক আপ কৰিবলৈ গ'লো আৰু এনেকৈ মই দিনটোৰ প্ৰথম ৰাইড একচেপ্ট কৰি কেনে মই আৰম্ভ কৰিলো মোৰ দিনটোৰ কাম আজি আৰু ইয়াৰে পিছৰে পৰা মই এটাৰ পিছত এটা ৰাইড লাহে লাহেকৈ কমপ্লিট কৰিলো যদিও আজি ইমান এটা মানে ভাল ডাঙৰ ভাড়া বা তেনেকে হেৰি নাই হ'লেও এটাৰ পিছত এটা লাহে লাহেকৈ ৰাইড কমপ্লিট কৰিবলৈ ললো এটা কথা গাইজ যেতিয়াৰ পৰা ৰেপিড' চলোৱা আৰম্ভ কৰিছো তেতিয়াৰ পৰা কিন্তু এটকা এটকাৰ মূল্য বুজি পোৱা হৈছো বাৰু যি কি নহওক এনেকৈয়ে ৰাইডবোৰ কমপ্লিট কৰি কেনে ইভিনিং হৈ গ'ল আৰু আজি মই গোটেই দিনটোত ৰেপিডত 538 আৰু উবেৰত 771 কমপ্লিট কৰিলো ৰাইড আৰু ৰেপিড' আৰু উবেৰ মিলাই কেনে টোটেল 1309 হৈছে যদিও 1309 টকা হৈছে যদিও গাইজ ধৰক টিপ চিপ মিলাই কেনে মোটামুটি 1400 পাৰ হৈ গৈছে এয়ে আছিল আজিৰ দিনটোৰ ইনকাম আৰু ইয়াৰ পিছত লাহে লাহেকৈ মই ঘৰৰ পিনে ৰাওনা হলো আমাৰ যিখন মামাই নতুনকৈ বনাই দিয়া ফ্লাইঅভাৰ আমাৰ নুনমাটিটো চানমাৰি যিখন আপোনাৰ পল্টন বজাৰলৈকে যিখন ফ্লাইঅভাৰ বনাই দিছে আহ এইখনেৰে ওপৰেৰে লাহে লাহেকৈ পাৰ হলো আৰু এটুপ দুটুপকৈ বৰষুণো পৰা আৰম্ভ কৰিছিলে